ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ সকলো কুশলে আছা। আজি মই তোমালোকৰ বাবে অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত এটি পাঠ যতীন্দ্ৰনাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত মগনিয়াৰ নামৰ পাঠটি আগবঢ়াবলৈ লৈছোঁ। মগনিয়াৰ পাঠটো হৈছে এটা কথা কবিতা। আমি পাঠটোৰ মূল বিষয়বস্তু বিশ্লেষণ কৰাৰ আগতে কথা কবিতাৰ বিষয়ে কেইটামান দিশ আলোচনা কৰিব লাগিব। আমি জানো যে সাহিত্যৰ বিভিন্ন বিভাগ আছে, সাহিত্যৰ বিভিন্ন উপাদান আছে, সাহিত্যৰ বেলেগ বেলেগ ভাগ আছে, প্ৰধানকৈ গদ্য আৰু পদ্য। এই দুটা বহল ভাগত সাহিত্যক ভাগ কৰা হয়। যিদৰে গদ্যৰ বিভিন্ন ভাগ আছে, ঠিক তেনেধৰণে কবিতাৰো পদ্যৰো বেলেগ বেলেগ ভাগ আছে। সেই কবিতাৰে ভাগসমূহৰ ভিতৰত, কবিতাৰ বিভিন্ন ভাগৰ ভিতৰত এটা অন্যতম উল্লেখযোগ্য ভাগ হৈছে কথা কবিতা। এই কথা কবিতাৰ বিশ্ব সাহিত্যৰ দৰবাৰত কিন্তু কথা কবিতাৰ সংখ্যা নিচেই সামান্য, যাৰ বাবে হয়তো অসমীয়া সাহিত্যৰ সমালোচক আমাৰ সকলোৰে পৰিচিত, আমি সকলোৱে তেখেতৰ বিষয়ে নাম জানো, ডক্টৰ বাণীকান্ত কাকতি। ডক্টৰ বাণীকান্ত কাকতিদেৱে এই কবিতাক নোহোৱা নোপজা কবিতা বুলি অভিহিত কৰিছিল। কথা কবিতাৰ স্ৰষ্টা ৰাছিয়াৰ বিখ্যাত সাহিত্যিক আইভান তুৰ্গেনিভ। তেখেতৰ হাততেই কথা কবিতাই জন্ম লাভ কৰিছিল বুলি জনা যায়। তেওঁ জীৱনৰ প্ৰায় শেষ বয়সত ৰাজহাড়ৰ এক জটিল ৰোগত আক্ৰান্ত হৈছিল আৰু তেতিয়াই অলপ আচহুৱা অনুভূতিৰে, অলপ বেলেগ ধৰণৰ উপস্থাপনেৰে এখন কবিতা পুথি গদ্যত লিখাৰ দৰে প্ৰস্তুত কৰে। সেই কবিতা পুথিখন তেখেতে ৰচনা কৰে আৰু কবিতা পুথিখনৰ নাম দিছিল পয়েমছ ইন প্ৰোজ। পয়েমছ ইন প্ৰোজৰ দৰে গদ্যত লিখা কবিতা আন ভাৰতীয় ভাষাততো নায়েই, আনকি ইংৰাজীতো বিৰল আছিল। আফ্ৰিকাৰ অলিভ শ্ৰাইনাৰ নামৰ কবিজনৰ হাততো কথা কবিতাই ৰূপ পাইছিল বুলি জানিব পৰা যায়। অসমীয়া হিচাপে অসমীয়া সাহিত্যই, আমি ক'ব পাৰোঁ যে অসমীয়া সাহিত্যই কিন্তু এই ক্ষেত্ৰত কিছু পৰিমাণে চহকী বুলি ক'ব পাৰি। অসমীয়া সাহিত্য কথা কবিতাৰ ক্ষেত্ৰত অকণমান চহকী, কিয়নো পয়েমছ ইন প্ৰোজ অৰ্থাৎ কথা কবিতাই অসমীয়া সাহিত্যত এক বিশিষ্ট আসন, অলপমান সুকীয়া আসন লাভ কৰিছে। কথা কবিতানো কি? এই ধৰণৰ কবিতাক কিয়নো কথা কবিতা বুলি কোৱা হৈছে? কথা কবিতা এবিধ কবিতাই কবিত্বময়ী কথা লিখাৰ ভংগী বা ভাষাৰ ৰীতি। আমি ক'ব পাৰোঁ যে অলংকাৰবিহীনভাৱে নিৰলংকাৰ চুটি চুটি গদ্য ৰচনাই হৈছে কথা কবিতা। অলংকাৰবিহীনভাৱে চুটি চুটি বাক্যৰে উপস্থাপন কৰা কবিতাই হৈছে কথা কবিতা। এই কথা কবিতাক কেইটামান বৈশিষ্ট্যলৈ লক্ষ্য ৰাখি শ্ৰেণীবিভাগ কৰা হৈছে, কথা কবিতা আখ্যা দিয়া হৈছে কেইটামান বৈশিষ্ট্যৰ প্ৰতি দৃষ্টি ৰাখি। কথা কবিতাৰ কথা কবিতা সম্পৰ্কে পৰিলক্ষিত হোৱা তাৰে দুটামান বৈশিষ্ট্য হৈছে, প্ৰথম কথা হৈছে কথা কবিতা চিত্ৰধৰ্মী। কথা কবিতাৰ বিষয়বস্তুৱে এটা পৰিস্থিতি পাঠকৰ চকুৰ আগত দাঙি ধৰে। ইয়াৰ আন এক বৈশিষ্ট্য হৈছে এই ধৰণৰ কবিতাত এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। এই একেটা ভাৱকে বিভিন্ন চিত্ৰৰ সহায়ত সজীৱ কৰি তোলা হয়। বহুমুখী ভাৱ বা বিষয় কথা কবিতাত
নাথাকে। কথা কবিতাৰ আন এক বৈশিষ্ট্য ই ৰূপকাত্মক। কথা কবিতা প্ৰায়ে ৰূপকাত্মক হয়। এনে কবিতাত সংযোজন কৰা প্ৰতিটো চিত্ৰৰ আঁৰত একোটা ভাৱ ছদ্মৰূপে বিৰাজ কৰে, একোটা ভাৱ লুকাই থাকে। কবিতাত উপস্থাপন কৰা বিষয়বস্তুৰ মাজেৰে আমি কবিতাৰ অন্তৰ্নিহিত অৰ্থ বা বিষয়বস্তুৰ অন্তৰ্নিহিত অৰ্থ বা বাৰ্তালৈ, যি বাৰ্তা আমাক দিবলৈ বিচাৰে সেই বাৰ্তালৈ আমি মন কৰিব লাগিব। কিয়নো সাহিত্যত সমাজৰ প্ৰতিচ্ছবি ৰূপায়িত হয় আৰু সাহিত্যৰ মাজেৰে প্ৰতিজন সাহিত্যিকৰ নিজৰ ধাৰণা, সময় বা জীৱন সম্পৰ্কে তেওঁ যি ধাৰণা লাভ কৰে সেই ধাৰণা প্ৰকাশ হয়। গতিকে কথা কবিতাৰ মাজেৰেও বিষয়বস্তুটোৱে, কথা কবিতাত উপস্থাপন কৰা বিষয়বস্তুৱে এক বাৰ্তা পঢ়ুৱৈ সমাজলৈ দান কৰে আৰু এনে কবিতাত প্ৰকাশভংগী হয় পৰোক্ষধৰ্মী। কথা কবিতা ব্যক্তিনিষ্ঠ হ'ব পাৰে, বস্তুনিষ্ঠও হ'ব পাৰে। অসমীয়া সাহিত্যৰ দুজন বিশিষ্ট কথা কবিতাৰ ৰচকৰ কথা ক'ব পাৰি। এজন হৈছে বনফুলৰ কবিৰূপে বিখ্যাত যতীন্দ্ৰনাথ দুৱৰা আৰু আনজন বিহগী কবিৰূপে পৰিচিত ৰঘুনাথ চৌধাৰী। দুৱৰাদেৱৰ কথা কবিতাবোৰ প্ৰধানভাৱে ব্যক্তিনিষ্ঠ, ভাৱাপন্ন আৰু ৰঘুনাথ চৌধাৰীদেৱৰ কথা কবিতাসমূহত বস্তুনিষ্ঠ ভাৱৰ প্ৰাধান্য দেখা যায়। ৰঘুনাথ চৌধাৰীদেৱৰ দ্বাৰা ৰচিত দুটামান কথা কবিতাৰ নাম উল্লেখ কৰিছোঁ: মৌন বেদনা, ফুল, চন্দ্ৰমল্লিকা, গছা আৰু চাকি ইত্যাদি। যতীন্দ্ৰনাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত কথা কবিতাৰ কেইটামান হৈছে ব্যৰ্থতা, উৎসাহ, দেৱী, এটি টিপচী চৰাই, মন্দিৰ, আমাৰ পাঠ্য মগনিয়াৰ ইত্যাদি। অৱশ্যে অসমীয়া সাহিত্যতো এই কবিতা উভৈনদী নহয়। অসমীয়া সাহিত্যত মাত্ৰ দুখন কথা কবিতাৰ পুথি পোৱা যায়। এখন হৈছে দুৱৰাদেৱৰ দ্বাৰা ৰচিত কথা কবিতা, তাত প্ৰায় দুকুৰি কবিতা সন্নিৱিষ্ট কৰা হৈছে। সমীন কলিতাদেৱৰ সংকলিত গ্ৰন্থ শতাধিক মহান সাহিত্যিকত পোৱা যায় আৰু এই গ্ৰন্থখনৰ প্ৰকাশকাল হৈছে 1933 চন। আৰু ৰঘুনাথ চৌধুৰীদেৱৰ দ্বাৰা ৰচিত কথা কবিতা পুথিখনৰ নাম হৈছে নৱমল্লিকা। ইয়াত প্ৰায় 9টা কথা কবিতা সন্নিৱিষ্ট হৈছে আৰু এই গ্ৰন্থখন প্ৰকাশ হৈছিল 1958 চনত। যতীন্দ্ৰনাথ দুৱৰা অসমীয়া কাব্য সাহিত্যৰ ইতিহাসত বনফুলৰ কবিৰূপে জনাজাত এইজনা কবি এক পৰিচিত ব্যক্তিত্ব। যতীন্দ্ৰনাথ দুৱৰাদেৱৰ জন্ম হয় 1892 চনত শিৱসাগৰত। তেখেতৰ পিতৃৰ নাম আছিল শ্যাম সুন্দৰ দুৱৰা আৰু মাতৃৰ নাম আছিল পুণ্যদা। 1909 চনত তেখেতে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা BA ডিগ্ৰী লাভ কৰে কবিজনাই। পাছলৈ অৱশ্যে তেখেতে MA আৰু আইনৰ শিক্ষা আধাতে সামৰি ঘৰলৈ ঘূৰি আহে। কবিজনাই কৰ্মজীৱনৰ পাতনি মেলিছিল ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউশ্যনত। তাৰ পাছত স্কটিছ চাৰ্চ কলেজ আৰু কলকাতা বিশ্ববিদ্যালয়ত অস্থায়ীৰূপে কৰ্মৰত আছিল যদিও 1945 চনত ডিব্ৰুগড়ত যেতিয়া হনুমান বক্স সুৰজমল কানৈ কলেজ স্থাপন হয় তেতিয়া দুৱৰাদেৱ সেই কলেজৰ অসমীয়া বিভাগৰ মুখ্য অধ্যাপক পদত নিযুক্ত হয় আৰু তাৰে পৰা তেখেতে অৱসৰ গ্ৰহণ কৰে। যতীন্দ্ৰনাথ দুৱৰাদেৱে ল'ৰালি কালৰ পৰা, ছাত্ৰ অৱস্থাৰ পৰা কবিতা লিখিছিল, কবিতা ৰচনা কৰিছিল। তেখেতে ছাত্ৰ অৱস্থাতে টুইংকল টুইংকল লিটল ষ্টাৰ এই কবিতাটোৰ ভাঙনি কৰি লিখিছিল: চিকিমিকি চিকিমিকি সৰু তৰাটি, কেনেকৈ শোভা কৰে ওখ আকাশত, চিকমিক কৰি হীৰাৰ নিচিনা জ্বলি সন্ধিয়া দিয়েহি পোহৰ। তেখেতৰ দ্বাৰা ৰচিত অন্যান্য
কবিতা পুথি হৈছে উমৰ তীৰ্থ 1925 চনত উমৰ তীৰ্থ প্ৰকাশিত হয়। উমৰ তীৰ্থ আছিল ফাৰ্চী কবি উমৰ খায়ামৰ ৰুবায়তৰ ভাৱানুবাদ। আপোন সুৰ কবিতা পুথি প্ৰকাশ হয় 1938 চনত, বনফুল 1952 চনত, মিলনৰ সুৰ 1960 চনত আৰু মৰমৰ সুৰ 1974 চনত প্ৰকাশ হয়। কথা কবিতা একমাত্ৰ কথা কবিতাৰ পুথি তেখেতৰ দ্বাৰা ৰচিত। বনফুল কবিতা পুথিৰ বাবে কবিজনাই 1955 চনত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয় আৰু সাহিত্য একাডেমি বঁটা লাভ কৰা তেওঁৱেই হৈছে প্ৰথম অসমীয়া। আনহাতে 1955 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৪বিংশ অধিৱেশনতো দুৱৰাদেৱে সভাপতিত্ব কৰিছিল। এইজনা বিশিষ্ট কবি অসমীয়া সাহিত্যত যদু নামেৰে পৰিচিত। যদু নামত তেখেতে কেইবাটাও কবিতাও ৰচনা কৰিছে। আমাৰ পাঠ্য মগনিয়াৰ পাঠটো আইভান টুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কবিতাটিৰ আদৰ্শত লোৱা হৈছে আৰু কবি দুৱৰাদেৱে আইভান টুৰ্গেনিভৰ পয়েমছ ইন প্ৰোজ এই পুথিখনৰ আধাৰতে কথা কবিতাসমূহ ৰচনা কৰিছিল। ডক্টৰ বাণীকান্ত কাকতিদেৱে দুৱৰাদেৱৰ দ্বাৰা ৰচিত কথা কবিতা সম্পৰ্কে মত প্ৰকাশ কৰি কৈছে, ই তেখেতৰ কোমল বুকু ভেদি ওলোৱা বালিৰ নিজৰাৰ দৰে। এই বুলি বাণীকান্ত কাকতিদেৱে দুৱৰাদেৱৰ কথা কবিতা সম্পৰ্কে মত আগবঢ়াইছিল। আমাৰ পাঠ্য মগনিয়াৰ কবিতাটিত এটি আবেদনশীল তথা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয় হিচাপে গ্ৰহণ কৰা হৈছে আৰু কবিৰ অনুভূতিৰে ৰঞ্জিত কৰি কবিৰ অনুভূতিৰে সিক্ত কৰি চুটি চুটি গদ্যৰ সহায়ত কবিয়ে পাঠটি ৰচনা কৰিছে। অতি মননশীলতাৰে সূক্ষ্ম অনুভূতি সম্পন্ন হৃদয়েৰে ভাষাৰে তেওঁ আৰু মগনিয়াৰ এজন এদিন বাটতে লগ পোৱা এজন মগনিয়াৰৰ সাক্ষাতক কবিয়ে সাহিত্য ৰূপ দান কৰিছে। মই মূল পাঠটোলৈ আহিছোঁ। মূল পাঠটোৰ একেবাৰে চুটি পাঠ, কেইটামান বাক্যৰ মাত্ৰ সমষ্টি। আমি আগতে পাইছোঁ যে কথা কবিতা বহুত দীঘলীয়া নহয়, একোটা পৰিস্থিতিক চুটি চুটি গদ্যৰ জৰিয়তে ৰূপায়ণৰ চেষ্টা কৰা হয়। পাঠ্য কবিতাটিৰ বিষয়বস্তু এনেধৰণৰ, এদিন কবি বাটেদি গৈ আছিল। নিজৰ কৰ্তব্য সম্পাদনৰ কাৰণে বা কিবা কামত কবি বাটেদি গৈ আছিল। সেই সময়তে এজন বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ আহি কবিৰ সন্মুখত থিয় দিলে। কবিয়ে সন্মুখত থিয় দিয়া মগনিয়াৰজনৰ শৰীৰলৈ লক্ষ্য কৰি দেখিছে যে মগনিয়াৰজন বুঢ়া, ৰুগ্ন শৰীৰ, বৃদ্ধ অৱস্থা আৰু ৰোগে জুৰুলা কৰা মগনিয়াৰজনৰ হাড় ছাল ওলাই গৈছে। কোনোমতে আহি মগনিয়াৰজনে কবিৰ সন্মুখত থিয় দিছেহি। কবিয়ে ভাল ধৰণে প্ৰত্যক্ষ কৰিছে আৰু দেখিছে যে মগনিয়াৰজনৰ ওঠ দুটা হেতা পৰা, চকু দুটা ৰঙা আৰু গাত যি সাজ কাপোৰ মগনিয়াৰজনে পৰিধান কৰিছে সেই কাপোৰ সাজ ফটা। কবিয়ে হৰি হৰি উচ্চাৰণ কৰিছে। মগনিয়াৰজনৰ সেইটো অৱস্থা হয়তো ইয়াৰ আগতেও কবিয়ে বহু মগনিয়া লগ পাইছে, কিন্তু তেনেধৰণৰ অৱস্থাৰে হয়তো মগনিয়াৰৰ লগত কবিৰ কেতিয়াও সাক্ষাৎ হোৱা নাছিল। সেইবাবে কবিৰ সন্মুখত হঠাতে আহি থিয় দিয়া মগনিয়াৰজন দেখি কবিয়ে যেন শোকত ম্ৰিয়মান হৈছে। এটা শোকে যেন তেওঁক কোঙা কৰিছে। কবিয়ে ভাবিছে যে কেনেকুৱা দুখত পৰিলে, কিমান দুখত পৰিলে মানুহৰ তেনেকুৱা অৱস্থা হ'ব পাৰে।
আৰ্থিকভাৱে কিমান জুৰুলা হ'লে এজন মানুহে তেনেধৰণে আহি এটা ৰুগ্ন শৰীৰ, বৃদ্ধ দেহা, হাড়ে ছালে লগা শেঁতা ওঠ, এযোৰ ৰঙা চকুৰে সৈতে গাত ফটা বস্ত্ৰ পৰিধান কৰি কাৰোবাৰ ওচৰত সহায়ৰ বাবে আহিব পাৰে। কবি অনুভৱ কৰিছে সেই মগনীয়াৰজন যেন দৰিদ্ৰতাৰ জ্বলন্ত নিদৰ্শন। সমগ্ৰ দৰিদ্ৰ মানুহৰ প্ৰতিভূ স্বৰূপে যেন মগনীয়াৰজন কবিৰ সন্মুখত থিয় দিছে। চকুৰ আগতে দৰিদ্ৰতাৰ কেনে জ্বলন্ত শোক লগা দৃশ্য কবি অনুভৱ কৰিছে। কবিৰ সন্মুখত সেই মগনীয়াৰজন থিয় হৈ আছে আৰু সেই মগনীয়াৰজনৰ মাজেৰে যেন সমগ্ৰ দৰিদ্ৰ মানুহখিনিৰ জীৱন্ত শোক লগা যিখন দৃশ্য, জীৱন সংগ্ৰামৰ যিখন যুঁজ, সেই যুঁজখন যেন কবিৰ আগত থিয় দিছে। সেই সময়তে মগনীয়াৰজনে নিজৰ অপৰিষ্কাৰ উখহা হাত দুখন কবিৰ ফালে আগবঢ়াই দিছে। কবিলৈ হাত এখন মেলিছে মগনীয়াৰজনে আৰু কবিক যেন সহায় বিচাৰিছে। যিজন মানুহৰ খাবলৈকে নাথাকে, তেওঁ নিজৰ শৰীৰ পৰিষ্কাৰ কৰাৰ কথা, ভাল ধৰণে জীয়াই থকাৰ কথা কেতিয়াও ভাবিব নোৱাৰে। গতিকে মগনীয়াৰজনেও নিজৰ অপৰিষ্কাৰ লেতেৰা হৈ থকা এখন হাত, উখহি থকা হাতখন কবিৰ ফালে মেলি কবিৰ পৰা সহায় ভিক্ষা কৰিছে। কবিয়ে যেন পৰিস্থিতিটোত পৰি সেইটো পৰিস্থিতিত কবিয়ে অলপ বিবুধিত পৰিছে। কি কৰিব, মগনীয়াৰজনক কেনেকৈ সহায় কৰিব? তথাপি মগনীয়াৰজনক সহায় কৰাৰ মানসেৰে কবিয়ে পৰিধান কৰা চোলাৰ মোনাত হাত ভৰাই চাইছে। মগনীয়াৰজনক সহায় কৰিবৰ বাবে তেওঁ নিজৰ চোলাত হাত ভৰাই চাইছে আৰু চাই তেওঁ অনুভৱ কৰিছে, কবিয়ে অনুভৱ কৰিছে যে সেইদিনা কবি যেন সম্পূৰ্ণ নিঃস্ব। মগনীয়াৰজনক সহায় কৰিব পৰাকৈ সেইদিনা কবিৰ ওচৰত একোৱেই নাছিল। কবিৰ ওচৰত সেইদিনা টকা নাছিল। আৰ্থিকভাৱে মগনীয়াৰজনক সহায় কৰাৰ পৰা কবি বঞ্চিত হৈছিল। তেওঁ আন ধৰণে সহায় কৰিবলৈও বা কিবা কৰি হাত আগবঢ়াই থকা হাতখনত কিবা এপদ বস্তু তুলি দিবলৈ কবিৰ ওচৰত সেইদিনা ঘড়ীটোও নাছিল। আনকি ৰুমালখনো কবিৰ ওচৰত সেইদিনা নাছিল। সেই নিঃস্ব দৰিদ্ৰতাৰ জ্বলন্ত প্ৰতীকৰূপে থিয় দিয়া মগনীয়াৰজনৰ সন্মুখত যেন সেইদিনা কবিও সেই মুহূৰ্তৰ বাবে সম্পূৰ্ণ নিঃস্ব হৈ পৰিছিল। যিজন মগনীয়াৰে কবিৰ মনত দুখৰ সৃষ্টি কৰিছিল, সেই মগনীয়াৰজনক সহায় কৰিবলৈও কবি সেইদিনা সেই মুহূৰ্তৰ বাবে অপাৰগ হৈ পৰিছিল। কবিয়ে সেয়ে কৈছে, টকা নাই, ঘড়ী নাই, অইনকি এখন উৰমালো নাই, মই মোৰ লগত একোকে অনা নাছিলোঁ। সেইদিনা কবিয়ে টকা, ঘড়ী, উৰমাল একো ননাকৈয়ে ঘৰৰ পৰা আহিছিল। কিন্তু মগনীয়াৰজনে তেতিয়াও মানুহৰ পৰা অকণমান সহায় পোৱাৰ আশাত কবিৰ ওচৰত থিয় দিছিল, কিবা এটা সহায় বিচাৰি। হয়তো কবিৰ পৰা লাভ কৰা বা কোনো মানুহৰ পৰা লাভ কৰা অকণমান সহায়ে তেওঁৰ কিঞ্চিত সকাহ দিব পাৰে, দৰিদ্ৰতাৰে ভৰা জীৱনৰ মাজত কিঞ্চিত সকাহ দিব পাৰে। কবিয়ে দেখা পাইছে, লক্ষ্য কৰিছে, মগনীয়াৰজনে তেতিয়াও কবিৰ ওচৰত হাত পাতি ৰৈ আছিল আৰু কবিৰ ওচৰত সহায় ভিক্ষা কৰি ৰৈ থকা সেই দুৰ্বল ৰুগ্ন দেহৰ মগনীয়াৰজনৰ শৰীৰটো কঁপিবলৈ ধৰিছিল। মগনীয়াৰজনৰ সেই অৱস্থা দেখি কবি থিৰেৰে থাকিব পৰা নাই। মগনীয়াৰজনক সহায় কৰিবলৈও কবি অপাৰগ। সেইদিনা কবিৰ ওচৰত একোৱেই নাছিল। গতিকে মগনীয়াৰজনৰ প্ৰতি দয়াপৰৱশ হৈ কবিয়ে লৰালৰিকৈ সেই মগনীয়াৰজনৰ হাতখন সাবটি ধৰিছে। যদিও তেখেতে কবিয়ে আৰ্থিকভাৱে বা কোনো বস্তুৰে মগনীয়াৰজনক সহায় কৰিব পৰা নাই, তথাপি হৃদয়ৰ ভাষাৰে সহায় কৰাৰ মানসেৰে কবিয়ে মগনীয়াৰজনৰ হাত দুখন সাবটি ধৰিছে আৰু কৈছে যে মগনীয়াৰজনে যেন সেই মুহূৰ্তৰ কবিৰ অৱস্থাটোৰ বাবে কবিৰ ওপৰত খং নকৰে, কিয়নো কবিৰ হাতত সেইদিনা একোৱেই নাছিল। সেয়ে মগনীয়াৰজনক উদ্দেশ্য কৰি কবিয়ে কৈছে যে ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।
কবিৰ সেই মুহূৰ্তৰ হাতত একো নাইকিয়া অৱস্থাটো কথা কবিয়ে সহৃদয়তাৰে সম্পূৰ্ণ আবেগ বিহ্বল ভাৱেৰে মগনিয়াৰজনক জনাইছিল যাতে মগনিয়াৰজনে কবিক খং নকৰে বা কবিৰ ওপৰত অসন্তুষ্ট নহয়। কিন্তু কবিক আচৰিত কৰি দি মগনিয়াৰজনে আচৰিত দৃষ্টিৰে কবিলৈ চাইছিল। আনকি মগনিয়াৰজনৰ দৃষ্টি মগনিয়াৰজনৰ চাৱনিত কথাত কবিও আচৰিত হৈছিল। মগনিয়াৰজনে কৈছিল কবিৰ ফালে আচৰিত হৈ চালে আৰু সেই হেতা ওঠ যুগলৰ মাজেৰে অকণমান হাঁহিছে। হাঁহি কবিক কৈছে, কবিৰ হাত দুখনত ধৰি লৈছে মগনিয়াৰজনে কৃতজ্ঞতাৰে। কবিয়ে যি ব্যৱহাৰ মগনিয়াৰজনক কৰিলে তাৰ প্ৰতি কৃতজ্ঞতাত মগনিয়াৰজনৰ মনো হয়তো হৃদয়ো হয়তো গদগদ হৈ পৰিছে আৰু কবিৰ হাত দুখন সাৱটি ধৰি হাত দুখন খামুচি ধৰি অতি কষ্টেৰে মগনিয়াৰজনে মাত লগাইছে। কবিক উদ্দেশ্য কৰি কৈছে যে কি হ'ল, একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ, ইও যে এটা দান। কবিয়ে সহায় কৰিব নোৱাৰা অৱস্থাটোৰ প্ৰতি মগনিয়াৰজনে নিজৰ কৃতজ্ঞতাহে প্ৰকাশ কৰিছে, কিয়নো যদিও কবিয়ে মগনিয়াৰজনক সহায় কৰিব পৰা নাছিল, কোনো বস্তু দি সহায় কৰিব পৰা নাছিল, কিন্তু কবিয়ে যিমান আন্তৰিকতাৰে সহানুভূতিৰে মগনিয়াৰজনক সহায় কৰিব নোৱাৰা বা কবিৰ অসহায় অৱস্থাটোৰ কথা কৈছিল, তাতেই মগনিয়াৰজন সম্পূৰ্ণ সন্তুষ্ট হৈছিল। আৰু সেইবাবে কবিক কৈছিল যে কবিয়ে যদিও মগনিয়াৰজনক সহায় কৰিব পৰা নাই, সেইটো একো ডাঙৰ কথা নহয়। কবিয়ে মগনিয়াৰজনৰ প্ৰতি যি ব্যৱহাৰ কৰিলে তাৰ বাবেহে অশেষ ধন্যবাদ, কিয়নো কবিৰ পৰা পোৱা তেনে এটি ব্যৱহাৰো মগনিয়াৰজনৰ বাবে একোটা ডাঙৰ দান। মানুহৰ হৃদয়ৰ পৰা লাভ কৰা অকণমান সহানুভূতি হয়তো কোনো বস্তুগত সহায়তকৈ বহুত বেছি মূল্যৱান হ'ব পাৰে আৰু মগনিয়াৰজনৰ বক্তব্যত তাৰেই প্ৰকাশ ঘটিছিল। মগনিয়াৰজনৰ পৰা তেনে এটি প্ৰত্যুত্তৰ লাভ কৰি কবিয়ে অনুভৱ কৰিলে যে তেওঁ যেন তেওঁ লগৰীয়াৰ পৰা অৰ্থাৎ মগনিয়াৰজনৰ পৰা এটা দান পালে আৰু কবিয়ে পোৱা দানটো হৈছে মানৱতা। অৰ্থাৎ মানুহ মাত্ৰেই সকলো সমান, আমি সকলো মানুহ ঈশ্বৰৰ সন্তান, প্ৰত্যেক মানুহৰে ধনী দুখীয়া নিৰ্বিশেষে সকলো মানুহৰ জীয়াই থকাৰ অধিকাৰ থাকে। গতিকে কোনো মানুহক হেয় জ্ঞান নকৰি সকলোকে যদি অকণমান মৰম সহানুভূতি বা বুজাবুজিৰ মাজেৰে আঁকোৱালি লোৱা হয়, তাতোতকৈ ডাঙৰ সম্পদ আৰু একো থাকিব নোৱাৰে। সেই কথাই হৈছে, সেই বিষয়বস্তুৱে হৈছে আমাৰ পাঠ্য কবিতাটিৰ মূল কথা। আৰু কবিও সেইবাবে মগনিয়াৰজনৰ পৰা কৃতজ্ঞতাসূচক বাক্য লাভ কৰি, কথাষাৰ লাভ কৰি কবিও অনুভৱ কৰিছে যে পাৰস্পৰিক বুজাবুজিৰ মাজেৰেহে এখন সমাজ সৰ্বাংগ সুন্দৰ হ'ব পাৰে। সমাজখনৰ মানুহ যেনেকুৱাই নহওক কিয়, সকলোৰে অন্তৰ যদি পৰিষ্কাৰ হয়, সকলোৰে হৃদয়বোৰ যদি মানৱতাৰে আন্তৰিকতাৰে যদি উপচি থাকে, তেনেহ'লে সেইখন সমাজেই প্ৰকৃত সমাজ। এয়াই হৈছে পাঠটোৰ মূল কথা। এইখিনিতে মই পাঠটোৰ কাৰণে প্ৰয়োজনীয় দুটামান দিশ আঙুলিয়াই দিছোঁ। আমি কথা কবিতা সম্পৰ্কে, বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিছিলোঁ। আমাৰ যিটো পাঠ মগনিয়াৰ, সেই মগনিয়াৰ পাঠটোতো কথা কবিতাৰ বৈশিষ্ট্যকেইটা পৰিলক্ষিত হোৱা বুলি ক'ব লাগিব। কথা কবিতা চিত্ৰৰ সমাৱেশ ঘটে, কথা কবিতা চিত্ৰধৰ্মী, আৰু আমিও আমাৰ পাঠ্যৰূপে যিটো কথা কবিতা পাইছোঁ, সেই কথা কবিতাটোত কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনৰ এখন ছবি, এটা দৃশ্য আমাৰ আগত দাঙি ধৰা হৈছে। কথা কবিতাৰ কেন্দ্ৰস্থ ভাৱ এটা, মগনিয়াৰ পাঠটোতো কেন্দ্ৰস্থ ভাৱ এটাই, এটা মূল ভাৱকেই পাঠটোত প্ৰাধান্য দিয়া হৈছে, আৰু সেই মূল ভাৱ হৈছে আন্তৰিকতা, মানৱতা। কবি আৰু মগনিয়াৰজন, মগনিয়াৰজন আৰ্থিকভাৱে দৈন্য, অথচ কবি কিন্তু নহয়। তথাপি কবি আৰু মগনিয়াৰজনৰ মাজত থকা মিলটো হৈছে
যদিও আৰ্থিক দিশত দুয়োজনৰ মাজত পাৰ্থক্য আছে, দুয়োজনৰ মাজত থকা সাদৃশ্যটো কিন্তু হৈছে প্ৰকাশৰ আন্তৰিকতা। দুয়োজনৰ হৃদয়তে মানৱতাই বিৰাজ কৰিছে। সেই মানৱতা প্ৰকাশৰ আন্তৰিকতাই হৈছে কবিতাটোৰ, আমাৰ পাঠ্য কবিতাটোৰ মূল বিষয়বস্তু। কথা কবিতা প্ৰায় ৰূপকাত্মক হয়। মগনিয়াৰ পাঠটোৰ ৰূপকৰ সমাৱেশ ঘটিছে। যদিও পাঠটিত কবি আৰু মগনিয়াৰজনৰ সাক্ষাতৰ এটি দৃশ্যক উপস্থাপন কৰা হৈছে, তাৰ অন্তৰ্নিহিত ভাৱ, সেই বিষয়বস্তুৱে দাঙি ধৰা মূল ভাৱটো হৈছে আন্তৰিকতা, মানৱতাৰ গুণগান। সেই মানৱতা অথবা আন্তৰিকতা ফলগুৰ দৰে কবিতাটোৰ মাজেৰে বৈ আহিছে। এইফালৰ পৰা মগনিয়াৰ কথা কবিতাটো আমি সাৰ্থক বুলি কিন্তু ক'ব লাগিব। তাৰ লগতে কবিয়ে মগনিয়াৰজনৰ পৰা এটা দান পাইছিল। সেই দান আছিল আন্তৰিকতাৰ দান, মানৱতাৰ দান। সেইটো এটা সেই বাক্যটোৱে কবিতাটোত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। এয়াই হৈছে মগনিয়াৰ পাঠটোৰ মূল কথা। সকলোৱে পঢ়ি চাবা, বুজি পাইছা নিশ্চয়। ধন্যবাদ।